কাইলৈ যি 4টা লোকসভা সমষ্টি নিৰ্বাচন অনুষ্ঠিত হ'ব বা ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব তাৰ মাজত অন্যতম সমষ্টিটো হৈছে বৰপেটা। এটা প্ৰশ্ন হৈছে বৰপেটা কোনে পাব? বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে এইবাৰ লোকসভালৈ অসম গণ পৰিষদৰ এজন প্ৰাৰ্থীক তেওঁলোকে নিৰ্বাচিত কৰি পঠিয়াব। অৰ্থাৎ লোকসভাত অসম গণ পৰিষদৰ এজন সাংসদ থাকিব। দীৰ্ঘদিন ধৰি অসম গণ পৰিষদৰ সাংসদ নাই লোকসভাৰ মজিয়াত। সেয়েহে বিজেপিয়ে এইবাৰ দুখন আসন তেওঁলোকক এৰি দিছিল, এখন ধুবুৰী, আনটো হৈছে বৰপেটা। কিন্তু বিজেপি তথা অগপ নেতৃত্ব নিশ্চিত ধুবুৰীত তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা হ'ব যদিও বৰপেটাৰ লোকসভাৰ আসনখন তেওঁলোকে পাবলৈ সক্ষম হ'ব আৰু ফণীভূষণ চৌধুৰী এইবাৰ সাংসদ হ'ব। আৰু মাত্ৰ কেইঘণ্টামানৰ পিছত যি 4টা লোকসভা সমষ্টি নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ মাজৰ অন্যতম সমষ্টি হৈছে বৰপেটা। বৰপেটা পূৰ্বে মুছলমানৰ দুৰ্গ আছিল। বৰপেটাত সদায় মুছলমান পাৰ্টি বিজয়ী হৈ আহিছিল। কিন্তু এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটাৰ জনগাঁথনি সলনি হ'ল। বৰপেটাৰ পৰা বৃহৎ সংখ্যক মুছলমানক লৈ যোৱা হ'ল ধুবুৰী লোকসভা সমষ্টিত। এনে অৱস্থাত বৰপেটা এতিয়া মুছলমানৰ সংখ্যাগৰিষ্ঠতা থকা সমষ্টি হৈ থকা নাই। বৰপেটাৰ মুঠ ভোটাৰৰ সংখ্যা প্ৰায় 20 লাখ। ইয়াৰে মুছলমানৰ সংখ্যাগৰিষ্ঠতা থকা বিধানসভা সমষ্টিটো হ'ল পাকা বেতবাৰী। পাকা বেতবাৰীক বাদ দি বৰপেটাৰ কোনো এটা বিধানসভা সমষ্টিত মুছলমানৰ সংখ্যাগৰিষ্ঠতা নাই। সমষ্টিক পুনৰ নিৰ্ধাৰণৰ পিছত এনে পৰিৱেশৰ সৃষ্টি কৰা হ'ল। এতিয়া এই সমষ্টিটোত এইবাৰ বিজেপিয়ে প্ৰাৰ্থী দিয়াৰ পৰিৱৰ্তে অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক থিয় কৰাইছে। বিজেপি নেতৃত্বই প্ৰতিশ্ৰুতি দিছিল এইবাৰ লোকসভালৈ অগপৰ এজন সাংসদ নিৰ্বাচিত কৰি পঠোৱা হ'ব। সেয়েহে আটাইতকৈ নিৰাপদ আসন হিচাপে বৰপেটাক নিৰ্বাচিত কৰিলে বিজেপিয়ে আৰু বৰপেটাৰ পৰা অগপৰ ফণীভূষণ চৌধুৰীক টিকট দিয়া হ'ল। ইতিমধ্যে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে ফণীভূষণ চৌধুৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ফণীভূষণ চৌধুৰীৰ হৈ একাধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। বৰপেটাত বিৰোধীৰ ভোট বিভাজিত। এই ভোট বিভাজনে সহায় কৰিছে ফণীভূষণ চৌধুৰী। বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী হৈছে দিব্যায়ন। কিন্তু একেখিনি সময়তে CPMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ নিৰ্বাচনী যুদ্ধত নামি পৰিছে। ইয়াৰ বিপৰীতে নিৰ্দলীয়ভাৱে থিয় দিছে দুলু আহমেদ। এই তিনিজন প্ৰাৰ্থীয়ে বিৰোধীৰ বৃহৎ সংখ্যক ভোট বিভাজন কৰাৰ সম্ভাৱনাই দেখা দিছে। দেখা গৈছে মনোৰঞ্জন তালুকদাৰক বামপন্থী নেতাসকলে মুকলিভাৱে সমৰ্থন জনাইছে। ডক্টৰ হীৰেণ গোহাঁইৰ দৰে নেতাই গুৱাহাটীত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক সমৰ্থন জনোৱাৰ পৰিৱৰ্তে বৰপেটাত দিব্যায়নৰ পৰিৱৰ্তে মনোৰঞ্জন তালুকদাৰক সমৰ্থন জনাইছে। আচলতে বৰপেটা লোকসভা সমষ্টিৰ পৰা মনোৰঞ্জন তালুকদাৰে নিৰ্বাচন খেলাত অসন্তুষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক MLA আমি বনাইছোঁ। আমি আমাৰ মহাজোঁটত থাকি কংগ্ৰেছ দলে সৰভোগত যদি কেণ্ডিডেট দিলোহেঁতেন তেওঁ MLA হ'ব পাৰিলেহেঁতেন নেকি? আমি বনাইছোঁ MLA। 2 বছৰৰ আগত তেওঁ MLA হ'ম বুলি ক'ব, আমি MLA বনাম। 2 বছৰৰ পাছত MP হ'ম বুলি ক'ব, MP বনাম। আমাৰ কাম নাই নি? CPM শূন্য হ'ব এছেম্বলি। আমি তেওঁক কি কৈছিলোঁ যে আপুনি খেলিব নালাগে, বেলেগ এজন দিয়ক। 2 নাৱত 2 ভৰি। এই MLA লাগে 21 চনত, 2 দিন গ'ল MP লাগে। তেওঁ ৰাইজক কথা কওক, তেওঁ MLA হ'ব বিচাৰে নে MP বিচাৰে? যদি MP হ'বলৈ মন আছে MLA কিয় খেলিছিলে? কথাটো আপুনি মানুহ নাই নেকি CPM দলৰ? আৰু বেলেগ এজনক দিয়া হ'লতো আমি দিম বুলি কৈছোঁ। এতিয়া আমি নামানো। এজন মানুহৰ উচ্চাকাংক্ষাৰ কাৰণে আকৌ যদি এটা বাই ইলেকশ্যন হ'বলগীয়া হয় কিমান টকা যাব চৰকাৰ? এই টকা ক'ত পাম আমি? বৰপেটাত ফণীভূষণ চৌধুৰীৰ কাৰ্যত বহু ক্ষেত্ৰত আগুৱাই আছে বুলি ক'লেও ভুল কোৱা নহয়। বৰপেটা লোকসভা সমষ্টিত বিজেপি সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী। ইয়াৰ বিপৰীতে বঙাইগাঁৱৰ অধীনস্থ অঞ্চলত অগপ যথেষ্ট শক্তিশালী। এতিয়া অগপ বিজেপিয়ে 2টা দলে মিলি ফণীভূষণ চৌধুৰীক সাংসদ ৰূপে নিৰ্বাচিত কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে। এতিয়া আপোনালোকৰ যিজন তাৰমানে বিধায়ক বৰ্তমান তেওঁ মোতকৈ সৰু নহয়, কিন্তু তাৰমানে চুলিত ৰং চং দি একদম ভাবে যে তেওঁ কেঁচুৱা। আপোনালোকৰ বিধায়কজন দেই, তেওঁ ভাবে যে তেওঁৰ বয়স নাইয়ে হোৱা একদম। তাৰমানে মই তোক কৈছোঁ বোলে তই মোৰ লগত ভুল 10 দিন তোৰ মই 12 বজাই দিম। এতিয়া আজি মই ইয়াত আহিছোঁ, মই ভাত খোৱা নাই, মই চাহো খোৱা নাই, মই ইয়াত আছোঁ। এই অৱস্থাটো তাৰমানে মই সেইকাৰণে কৈছোঁ তাৰমানে মোৰ লগত কিহত বঙাইগাঁৱৰ পৰা মোৰ লগত গুৱাহাটী যাব টান পাব। তলত ৰাস্তাত আমি বঙাইগাঁৱত ঘৰত উঠোঁ, দিছপুৰত নামোঁ, ৰাস্তাত ৰৱালৈ নাহোঁ।
তাৰমানে মই বস্তুটো এজন মোৰ লগৰ গৈছে পইণ্ট মই তোৰ লগত নাযাবলৈ কিয় তই ৰাস্তাত পেচাব কৰিব নামানা নানামা চাহ খাব নানামা তোৰ লগত কি যাব এই অৱস্থাটো গতিকে যিয়ে নহওক এইবিলাক আমাৰ কথাটো কৈ লাভ নাই কিন্তু মই মুঠতে আপোনালোকক কৈছোঁ যে মই নিজে কনফিডেণ্ট মই তাৰমানে পূৰা তাৰমানে বিশ্বাসী যে মই MP হৈ গৈছোঁ মই বিশ্বাসী যে মই MP হৈ গৈছোঁ মই MP হৈ যাম আৰু এতিয়া কিমান বছৰ ব্যৱধানত MP হ'ব এইটো ডাঙৰ কথা নহয় কিন্তু মই MP হ'ম এই কথাটো মই তাৰমানে মোৰ পূৰা দৃঢ় বিশ্বাস আৰু আপোনালোকৰ যি সমৰ্থন আপোনালোকৰ যি সহযোগ আপোনালোকৰ যি মৰম মই পাই আছোঁ ইয়াৰ প্ৰতিটো অঞ্চলত গতিকে মই নিজে বিচাৰিছোঁ যে 4 তাৰিখে মই MP মে' মাহৰ জুন মাহৰ 4 তাৰিখে মই MP আৰু মই ভাবি আছোঁ কি কেনেকৈ মই তাৰমানে বৰপেটা কি কয় হেৰিৰ পৰা কাউণ্টিঙৰ পৰা কেনেকৈ ওলাই আহিম মই সেইটো চিন্তা কৰি আছোঁ কি পিন্ধিম মই ভাবি আছোঁ মানে মই সিদিনা অলপ বেলেগ ড্ৰেছ কৰিব লাগিব যাতে মানুহ দেখিলেই এইজনে MP এনেধৰণে যাতে হয় গতিকে সেইকাৰণে মই এইটো কথা চিন্তা কৰি আছোঁ গতিকে যিহেতু মই MP হ'ম মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ লগত সহযোগ কৰিব আপোনালোকৰ অঞ্চলৰ উন্নয়নৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে মই আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকে মোক সহজতে পাব এইটো বস্তু মোক বিচাৰি যাব লগা নহয় মই গুৱাহাটী ইফালেদি যাম মোৰ কোনোবাই ইচ্ছা যাব যে সোমাই গ'লোঁ কোনোবাই ইচ্ছা তাৰমানে মোক এতিয়া মোৰ ড্ৰাইভাৰজনে কয় বোলে ছাৰ কি হ'ল এতিয়াতো আপুনি গুৱাহাটীত এতিয়া আমি 2.5 ঘণ্টা 3 ঘণ্টাত গৈ পাওঁ আপুনিতো MP হ'লে গুৱাহাটীত গৈ পাওঁতে 8 ঘণ্টামান লাগিব তাৰমানে তেওঁ কয় তাৰমানে 8 ঘণ্টা লাগিব নেকি ৰাস্তাত সোমাই গৈ থাকিম নহয় আৰু মই এতিয়া ভাবিছে তাৰমানে ঘৰত ঘুমৰ পৰা উঠি আহিয়ে ফোন কৰি দিম বোলে বৰপেটা মই গৈ আছোঁ ভাই মই তাতে ভাত খাম তাৰপিছত বোলে পাঠশালাত বোলে মই দুপৰীয়া ভাত খাম মই এই বস্তুটো মোৰ কিন্তু সুবিধা হৈ গ'ল বঢ়িয়া মই বস্তুটো তাৰমানে মোৰ খৰচ নাই এতিয়া ভাত খাব খৰচ নাই চাহ খোৱাটো খৰচ নাই মোৰ একো খৰচ নাই এই ৰাস্তাত কিন্তু মই এটা কথা কওঁ মই লাল চাহ নাখাওঁ মই ৰঙা চাহ নাখাওঁ এইবোৰতো আপোনালোকক কৈছিলোঁ কিয় নাখাওঁ মই পিছত ক'ম বৰপেটাক লৈ বিজেপি বা অগবামুঠি চিন্তিত নহয় তেওঁলোকে নিশ্চিত এই আসনখনৰ পৰা ফণীভূষণ চৌধুৰীৰ সাংসদ ৰূপে এইবাৰ নিৰ্বাচিত হ'বই ব্যুৰ ৰিপৰ্ট NB নিউজ